দীপুৰঞ্জন শৰ্মাক আমি বাধ্য হৈ জিকাব লগা হ'ল, কাৰণ তাত আমাৰ সংখ্যালঘু বহুত বেছি। আৰু তাত আমি এজিপি ৱৰ্কাৰবিলাক যদি জান দি দীপুৰঞ্জন শৰ্মা হৈ পেলাই যদি কাম নকৰিলেহেঁতেন, বিজেপিৰ ৱৰ্কাৰে ইমান মোক কেতিয়াও আনিব নোৱাৰিলেহেঁতেন। বিজেপিৰ প্ৰভাৱ মেইন প্ৰভাৱটোৱে আৰু ইয়াতেই মজুবোৰ আহি পেলাই এইবিলাক আমাৰ এজিপিৰ মানুহবিলাকক উল্টা কৰি আছে, উল্টা পাল্টা কৰি আছে। গতিকে আপোনালোকে ইয়াত এটা বিহিত ব্যৱস্থা লওক। আৰু এটা প্ৰস্তাৱ মই অলপ দূৰত্ব যদি আগতীয়া হ'লেও মই কৰি আছোঁ, ইয়াত আমাৰ এজিপিৰ বা বিজেপিৰ মিত্ৰতা হ'লেও আমাৰ ইয়াত প্ৰায় 80% ভোট আমাৰ বৰাজন জিলা পৰিষদত আমাৰ মাইনৰিটি ভোট দিয়ক। আমাৰ যদি কেণ্ডিডেট মুছলিম আহিব লাগে, সংখ্যালঘু কেণ্ডিডেট আহিব লাগে। যদি সংখ্যালঘু কেণ্ডিডেট নাহে সামগ্ৰিক এইবাৰ দীপুৰঞ্জন শৰ্মাক আমি বাধ্য হৈ জিকাব লগা হ'ল, কাৰণ তাত আমাৰ সংখ্যালঘু বহুত বেছি। আৰু তাত আমি এজিপি ৱৰ্কাৰবিলাক যদি জান দি দীপুৰঞ্জন শৰ্মা হৈ পেলাই যদি কাম নকৰিলেহেঁতেন, বিজেপিৰ ৱৰ্কাৰে ইমান মোক কেতিয়াও আনিব নোৱাৰিলেহেঁতেন। 26,000 ভোটত লিড লৈ পাছ কৰিছে দীপুৰঞ্জন শৰ্মা, কিন্তু আমাৰ এজিপি ৱৰ্কাৰবিলাক গুলি লৈ এনেকুৱা কৈছে গুলি ল'ব, এনেকুৱা অৱস্থা কৰি দীপুৰঞ্জন শৰ্মা হৈ কাম কৰিছে। যিবিলাক এজিপিৰ পুৰণা আছিলে তাকেই ঘোণ মাৰিছোঁ, চবেই কথা একেটাই দীপুৰঞ্জনৰ কাম থাকিব পৰা যাব নেকি, থাকিব পৰা যাব নেকি? আমি চাকৰি কৰা মানুহ, আমি চবেই তাত থাকিব নোৱাৰোঁ। সেইটো কাৰণে প্ৰায় হেৰি শুনিছোঁ চবেই দীপুৰঞ্জন শৰ্মাৰ নিচিনা হৈ কাম কৰে। কিন্তু বিজেপিৰ যিবিলাক ৱৰ্কাৰ আছিলে তেওঁলোকে হেৰি নাই, হিন্দু পেটত অলপ অলপ কিবা এটা তেওঁলোকৰ আছে। আৰু যিবিলাক ৱৰ্কাৰ লিডিং মানে এতিয়া লিডাৰি কৰি আছে আমাৰ উপহিত আহি পেলাই, সেইবিলাক ৱৰ্কাৰক আমি কোনোদিন পাত্তাই দিয়া নাছিলোঁ। তেওঁলোকৰ যিবিলাক কৰ্মকৰ্তা একদম টপ টু বটম যিবিলাক ৱৰ্কাৰ আমাৰ আহি পেলাই অৰুণোদয় বা আমুক এইবিলাক কেতিয়াও আমি দেখাই নাই বা কেতিয়াও শুনাই নাই। তেওঁলোকে ফিল্ডত ৰাস্তাই নাই তেওঁলোকৰ, তেওঁলোক ক'ৰ পৰা গতিকে সেইটো কাৰণে কৈছোঁ, মই অনুৰোধ জনাইছোঁ যদি মিত্ৰতা হয় তথাপিও এজিপিৰ পৰা আহে কেণ্ডিডেট, যদি মিত্ৰতা হয় এজিপিৰ পৰা আহে, বিজেপিৰ পৰা আহে, যদি চিম্বল আহে তেনেহ'লে চিম্বলটো যাতে সংখ্যালঘু মানুহৰ হৈ আহে। কাৰণ নহ'লে তাৰ পৰিণাম কিন্তু ভুগিব লগা হ'ব। যেনেকৈ কান্দিলে ভুগিছে, ৰখিবলৈ ভুগিছে, তেনেকুৱা ভুগিব লগা হ'ব। সিদ্ধান্ত লওক, তেখেতে আপোনাৰ স্পষ্টীকৰণ আপুনি দিব লাগিব। কাৰণ আমি যে দল কৰি আছোঁ বহুত কষ্টত কৰি আছোঁ, আৰু যিখিনি মানুহ বিজেপিত গৈ আছে গোটেইখিনি মানুহে এজিপিৰ মানুহ। গতিকে তেখেতে যদি আজি এজিপিৰ হৈ মাত মাতিলে হয় তেতিয়াহ'লে গোটেইখিনি মানুহ আমাৰ এজিপিতে থাকিলে হয়। কিন্তু আজি তেখেতৰ কাৰণে আমাৰ এজিপিৰ যিটো স্থিতি আজি আমাৰ দুৰ্বল হ'ব লগা হৈছে। গতিকে আজি আপোনালোকে ইয়াত এটা সিদ্ধান্ত লওক। ইয়াত এতিয়া আপোনালোকে আজি ইয়াতেই এটা প্ৰস্তাৱ লওক যে তেখেতৰ উপদেষ্টা পদটো কাটি নতুনকৈ এজন মানুহ আপোনালোকে অন্তৰ্ভুক্ত কৰক। যে মিত্ৰতাবিহীন খেলিলে তেখেতসকলে জিকিব, মোৰ ধাৰণা মতে সিহঁতে নোৱাৰে। কাৰণ যোৱা নিৰ্বাচনত আমি ছেকেণ্ড পজিশ্যনত আছিলোঁ চামগুৰি সমষ্টিত, আৰু বিজেপিয়ে থাৰ্ড পজিশ্যনত আছে। আমাৰ এইখন সমষ্টিৰ পৰা এজিপিৰ বিধায়ক কৈছিল, বিজেপিতো হোৱা নাই, বিজেপি কালিহে আহিছে। আপোনালোকে বিজেপি কিয় কয়? মই বেছি কথা নকয়, চবেই ৰাখক। আমি এটা কথাই অনুমান কৰিব পাৰিছোঁ আৰু আপোনালোক সকলোৱে অৱগত হৈছে যে তেওঁলোকে যিটো কয় যে অসম গণ পৰিষদ নাইকিয়া, কিন্তু ইয়াত আমাৰ উপৰোক্ত বক্তাসকলে বহুতেই কৈছে যে অসম গণ পৰিষদ থকাৰ কাৰণেহে আমি উপ নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছোঁ। এই কথাটোতো আমি মৰ্মে মৰ্মে আমি উপলব্ধি কৰিছোঁ বা বাহিৰত থকা মানুহে উপলব্ধি কৰিছে, কিন্তু তেওঁলোকৰ কিছুমানে এই কথাটো উপলব্ধি কৰিব পৰা নাই।